দৌলাখাল আৰক্ষীৰ বৃহৎ সফলতা। বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰোইন সহ আটক পতি পত্নী। নলবাৰী জিলাৰ দৌলাখাল আৰক্ষীৰ জালত পৰিছে দুটাকৈ ড্ৰাগছ ব্যৱসায়ী। ড্ৰাগছ ব্যৱসায় কৰি এইবাৰ আৰক্ষীৰ জালত পৰিল পতি পত্নী। দৌলাখাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিদীপ বৰাই গোপন খবৰৰ ভিত্তিত বুধবাৰে সন্ধিয়া দৌলাখালত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত থকা দুই পতি পত্নীক আটক কৰিবলৈ সক্ষম হয়। দৌলাখাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিদীপ বৰাৰ নেতৃত্বত আৰু মাছদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী আহমেদৰ সহযোগত চলা এই অভিযানত আটক হয় ড্ৰাগছ ব্যৱসায়ী পতি পত্নী। ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাছদিয়া গাঁৱৰ প্ৰয়াত ৰেজাক আলীৰ 30 বছৰীয়া পুত্ৰ জামাল আলী আৰু ধৃত জামাল আলীৰ পত্নী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত জামাল আলীৰ পৰা এটা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হেৰোইন জব্দ কৰে। জব্দ কৰা সন্দেহযুক্ত হেৰোইনখিনিৰ ওজন 11.83 গ্ৰাম বুলি জানিব পৰা গৈছে। ড্ৰাগছৰ ব্যৱসায়ত ব্যৱহৃত পালচাৰ বাইকখনো জব্দ কৰে আৰক্ষীয়ে। ধৃত পতি পত্নীৰ বিৰুদ্ধে আৰক্ষীয়ে মোকালমোৱা থানাত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ধৃত জামাল আলী আৰু পত্নীয়ে মোকালমোৱা দিশৰ পৰা এখন পালচাৰ বাইকেৰে দৌলাখাল দিশলৈ সন্দেহযুক্ত হেৰোইন কঢ়িয়াই অনা অৱস্থাত আৰক্ষীয়ে চলাইছিল এই অভিযান। দৌলাখাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিদীপ বৰাই অনুসৰণ কৰি আহিছিল ড্ৰাগছ কঢ়িয়াই অনা বাইকখন। আনহাতে দৌলাখাল আৰক্ষী চকীৰ সন্মুখত বেৰিকেড লগাই খাপ পিটি আছিল মাজনিশা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী। আৰক্ষীৰ তৎপৰতাৰ উমান পাই আৰক্ষীৰ বেহুফালি পলাবলৈ চেষ্টা কৰি এটা পুখুৰীত জঁপিয়াই দিছিল ড্ৰাগছ ব্যৱসায়ী জামাল আলীয়ে। দৌলাখাল আৰু মাছদিয়া আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে জামাল আলীক। দীৰ্ঘদিন ধৰি জামাল আলীয়ে পত্নীৰ সহযোগত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।